মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে আকন্ত এডুকেটৰ্ছৰ অন্যটি বিশেষ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন 2023 বৰ্ষৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন। ইয়াত থকা 20টা এমচিকিউ আছে, সেই 20টা এমচিকিউ সমাধান কৰিম। এই কুৱেশ্যন পেপাৰখন মোলৈ প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰা ক্লাছ 9ৰ ষ্টুডেণ্ট নিবিৰ তামুলী শইকীয়াই। তেওঁক ধন্যবাদ জনাইছো। প্ৰথমতে আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনখন আইনে ইংলেণ্ড চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল? অপশ্যনসমূহ হৈছে ভাৰত চৰকাৰ আইন, ভাৰত পৰিষদ আইন, নিয়ন্ত্ৰণকাৰী আইন, এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰত চৰকাৰ আইন। নেক্সট, বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱ তলৰ কোনজন ব্ৰিটিছ ভাইচৰয়ৰ কাৰ্যকালত গ্ৰহণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লৰ্ড মেয়ৰ কাৰ্যকালত। তাৰপিছত নেক্সট কুৱেশ্যনটো আনন্দ মঠৰ ৰচয়িতা কোন? অপশ্যনসমূহ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, ৰাজা ৰামমোহন ৰায়, সুভাষ বসু। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বংকিম চন্দ্ৰ চেটাৰ্জী। তাৰপিছত কুৱেশ্যন নম্বৰ 5, মোৱামৰীয়া বিদ্ৰোহ একেধাৰেকে চলিছিল? অপশ্যনসমূহ দেখাই পাইছা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1769 চনৰ পৰা 1805 চনলৈ মোৱামৰীয়া বিদ্ৰোহ একেধাৰে চলিছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 6, মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়ত আহোমৰ ৰজা আছিল? অপশ্যনসমূহ হৈছে শিৱসিংহ, লক্ষী সিংহ, গৌৰীনাথ সিংহ, ডি কমলেশ্বৰ সিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লক্ষ্মী সিংহ। তাৰপিছত কুৱেশ্যনটো পিজৌ গাভৰু জীয়েক আছিল? অপশ্যনসমূহ হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই, বডৌপায়া, বদন চন্দ্ৰ বৰফুকন, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বদন চন্দ্ৰ বৰফুকন। তাৰপিছত কুৱেশ্যন নম্বৰ 8, মটক ৰাজ্যৰ ৰাজধানী আছিল নগাঁও, গোৱালপাৰা, ৰঙাঘৰ, ওপৰৰ এটাও নহয়। ওপৰৰ এটাও নহয়, অৰ্থাৎ মটক ৰাজ্যৰ ৰাজধানী আছিল বেংমাৰতহে। অপশ্যনটো নাই, যিহেতু ডি নম্বৰটোহে শুদ্ধ, ওপৰৰ এটাও নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ 9, ইউ আকৃতিৰ উপত্যকাৰ সৃষ্টি কৰে নদীয়ে, বতাহে, হিমবাহে, সাগৰৰ ঢৌৱে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হিমবাহে। তাৰপিছত কুৱেশ্যন নম্বৰ 10, ইনচেলবাৰ্গ শব্দটো কোন ভাষাৰ পৰা আহিছে? অপশ্যনসমূহ হৈছে জাৰ্মান, লেটিন, গ্ৰীক, এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জাৰ্মান শব্দৰ পৰা ইনচেলবাৰ্গ শব্দটো আহিছে। নেক্সট কুৱেশ্যনটো মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত? অপশ্যনসমূহ হৈছে স্থানীয় বতাহ, প্ৰাথমিক বতাহ, গৌণ বতাহ, নিয়মিত বতাহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গৌণ বতাহ। তাৰপিছত বতাহৰ গতিবেগৰ এককটো হ'ল, অপশ্যনসমূহ হৈছে নট, মিলিবাৰ, শতাংশ, ডিগ্ৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নট। তাৰপিছত আন্দামানত কিমানটা দ্বীপ আছে? মোৰ মতে ইয়াত থকা এটাও শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হ'ব লাগে 572। তোমালোকে কমেণ্ট বক্সত জনাবা। তাৰপিছত চেৰাপুঞ্জী অঞ্চলত বছৰি কিমান চেণ্টিমিটাৰ বৰষুণ হয়? চেৰাপুঞ্জী অঞ্চলত বছৰি 1250 চেণ্টিমিটাৰ, অৰ্থাৎ অপশ্যন বিটো শুদ্ধ, 1250 চেণ্টিমিটাৰ বছৰি বৰষুণ হয়। নেক্সট 15 নম্বৰটো নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। তাৰপিছত অসমৰ অৰণ্যসমূহক কেইটা ভাগত ভাগ কৰা হয়? অপশ্যন এটো কাৰেক্ট, 5টা ভাগত অসমৰ অৰণ্যসমূহক ভাগ কৰা হয়। তাৰপিছৰ প্ৰশ্নটো কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো দাঙি ধৰিছিল? অৰ্থনীতিৰ কল্যাণভিত্তিক সংজ্ঞাটো দাঙি ধৰিছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আলফ্ৰেড মাৰ্শ্বেলে। তাৰপিছত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ভিতৰত অধিক জনবহুল ৰাজ্য হৈছে? আটাইতকৈ জনবহুল ৰাজ্য হৈছে, অপশ্যনসমূহ হৈছে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, অসম, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। তাৰপিছত আছে ছেকশ্যন বিত অবজেক্টিভ টাইপ কুৱেশ্যন, 1 নম্বৰীয়া প্ৰশ্নবোৰ। ছেকশ্যন বিত প্ৰথমটো প্ৰশ্ন, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? ফ্ৰান্সিছ ড্ৰেক। সম্ৰাট ফাৰুকছিয়াৰক যন্ত্ৰণাদায়ক ৰোগৰ পৰা আৰোগ্য কৰা চিকিৎসকজন কোন আছিল? ডক্টৰ হেমিল্টন। ব্ৰাহ্ম সমাজ কোনে গঠন কৰিছিল? ৰাজা ৰামমোহন ৰায়ে। ভাৰতৰ পৰা প্ৰকাশিত প্ৰথমখন সংবাদ পত্ৰ আছিল বেংগল গেজেট। সংহতি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্য আৰু প্ৰশিষ্যসকলৰ মাজত মতভেদৰ দূৰ কৰিবলৈ সত্ৰবোৰক 4টা ভাগত ভাগ কৰিছিল আৰু ইয়াৰ প্ৰতিটো ভাগকেই সংহতি বুলি কোৱা হৈছিল। তাৰপিছত দন্দুৱা দ্ৰোহ কি? দন্দুৱা দ্ৰোহ হৈছে এক বিদ্ৰোহ, যি বিদ্ৰোহত কামৰূপৰ হৰদত্ত আৰু বীৰদত্তই নেতৃত্ব দিছিল। তাৰপিছত ডেভিড স্কট কোন আছিল? ডেভিড স্কট আছিল ব্ৰিটিছৰ এজন প্ৰশাসনিক বিষয়া। তোমালোকে ডেছক্ৰিপশ্যনত চেক কৰিবা, এই প্ৰশ্নকাকতৰ সম্পূৰ্ণ প্ৰশ্নকাকতৰ PDF-ৰ লিংক দিয়া আছে। লগতে ইতিমধ্যে হৈ যোৱা সকলো বিষয়ৰ প্ৰশ্নকাকতসমূহৰ PDF-ৰ লিংক দিয়া আছে, ভিডিঅ'ৰ লিংক দিয়া আছে, এবাৰ চেক কৰি ল'বা।